নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে আছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যিক কৰ্মচাৰীসকলৰ 3% বৰ্ধিত ডিএৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ৰাজ্যিক কৰ্মচাৰীসকলৰ 3% বৰ্ধিত ডিএৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আজি ইংৰাজী 22 অক্টোবৰ 2025 তাৰিখে অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ৰাজ্যিক কৰ্মচাৰীসকলৰ 3% বৰ্ধিত ডিএৰ এক্সিকিউটিভ অৰ্ডাৰ বাহিৰ কৰা হৈছে। ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই এক্সিকিউটিভ অৰ্ডাৰ প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যিক কৰ্মচাৰীসকলে অক্টোবৰ মাহৰ দৰমহাৰ লগত এই বৰ্ধিত ডিএ লাভ কৰাৰ বাট প্ৰশস্ত হৈ পৰিল। ইয়াতে স্ক্ৰীনত মই আপোনালোকক ফাইনেন্স ডিপাৰ্টমেণ্টৰ এই অৰ্ডাৰ কপিটো দেখুৱাই দিছোঁ। আৰু ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে এইটো হৈছে ৰাজ্যিক কৰ্মচাৰীসকলৰ 3% বৰ্ধিত ডিএৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ অৰ্ডাৰ। আৰু এই অৰ্ডাৰটো প্ৰকাশ পাইছে 22 অক্টোবৰ 2025 তাৰিখে। এই অৰ্ডাৰটোত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে আৰু সেই গোটেইখিনি মই ইয়াতে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। এই অৰ্ডাৰ অনুযায়ী ৰাজ্যিক কৰ্মচাৰীসকলে 1 জুলাই 2025 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ 3% বৰ্ধিত ডিএ লাভ কৰিব। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলে 55% ডিএৰ ঠাইত 58% ডিএ লাভ কৰিবলৈ সক্ষম হ'ব। লগতে এই অৰ্ডাৰটোত উল্লেখ কৰা হৈছে দ্য এনহেন্স ৰেট অফ 58% ডিএ অৰ ডিআৰ শ্বেল বি পেইড এলং উইথ মান্থলি পে অৰ পেনশ্যন ফৰ দ্য মান্থ অফ অক্টোবৰ 2025 ইন নৱেম্বৰ 2025। অৰ্থাৎ ৰাজ্যিক কৰ্মচাৰীসকলে এই বৰ্ধিত ডিএ অৰ্থাৎ 58% ডিএ অক্টোবৰ মাহৰ দৰমহাৰ লগত যি দৰমহা ৰাজ্যিক কৰ্মচাৰীসকলে নৱেম্বৰত লাভ কৰিব, তো ইয়াতে ৰাজ্যিক কৰ্মচাৰীসকলে এই বৰ্ধিত ডিএৰ হাৰ অক্টোবৰ মাহৰ দৰমহাৰ লগত নৱেম্বৰত লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। লগতে ইয়াতে উল্লেখ কৰা হৈছে দ্য এৰিয়া ডিএ অৰ ডিআৰ উইথ ইফেক্ট ফ্ৰম 1 জুলাই 2025 to 30 September 2025 shall be paid in 3 equal installments in the month of December 2025, January 2026 and February 2026 through bank accounts of the employee or pensioners। অৰ্থাৎ ৰাজ্যিক কৰ্মচাৰীসকলে 1 জুলাই 2025 তাৰিখৰ পৰা 30 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে যি 3 মাহৰ এৰিয়া ডিএ লাভ কৰিব, তো তেওঁলোকে ডিচেম্বৰ 2025, জানুৱাৰী 2026 আৰু ফেব্ৰুৱাৰী 2025ত এইখিনি 3টা ইকুৱেল ইনষ্টলমেণ্টত লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। লগতে ইয়াতে আৰু উল্লেখ কৰা হৈছে দ্য এৰিয়াৰ ফৰ দ্য মান্থ অফ জুলাই 2025 উইল বি পেইড ইন ডিচেম্বৰ 2025, ফৰ দ্য মান্থ অফ আগষ্ট 2025 উইল বি পেইড ইন জানুৱাৰী 2026 এণ্ড ডেট অফ ছেপ্টেম্বৰ 2025 উইল বি পেইড ইন ফেব্ৰুৱাৰী 2026। অৰ্থাৎ জুলাই মাহৰ এৰিয়াৰ ৰাজ্যিক কৰ্মচাৰীসকলে ডিচেম্বৰ মাহত, আগষ্ট মাহৰ এৰিয়াৰ জানুৱাৰী মাহত আৰু লগতে ছেপ্টেম্বৰ মাহৰ এৰিয়াৰ অহা বছৰ অৰ্থাৎ 2026 চনৰ ফেব্ৰুৱাৰী মাহত লাভ কৰিব বুলিও ইয়াতে উল্লেখ কৰা হৈছে। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এই অৰ্ডাৰটো লাভ কৰাৰ পিছতে আমি নিশ্চিত হ'লোঁ যে এইবাৰ ৰাজ্যিক কৰ্মচাৰীসকলে অক্টোবৰ মাহৰ দৰমহাৰ লগতে বৰ্ধিত ডিএ লাভ কৰিব। আৰু লগতে জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে যি 3 মাহৰ এৰিয়া লাভ কৰিব, সেই এৰিয়াৰখিনি এইবাৰো ৰাজ্যিক কৰ্মচাৰীসকলে 3টা ইকুৱেল ইনষ্টলমেণ্ট অৰ্থাৎ 3টা সমান কিস্তিত লাভ কৰিব। আৰু সেইকেইটা লাভ কৰিব অহা ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গ, আপোনালোকৰ সহকৰ্মীৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।